কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ ৰাজনৈতিক সবলীকৰণৰ বাবে উত্থাপন কৰা ঐতিহাসিক নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক 2026-ৰ প্ৰতি বিৰোধী দলসমূহে গ্ৰহণ কৰা নেতিবাচক স্থিতিৰ প্ৰতিবাদত আজি শোণিতপুৰ জিলা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰে। জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকাই আঁত ধৰা সংবাদমেলখনত তেজপুৰ লোকসভাৰ সাংসদ ৰঞ্জিত দত্তই বিধেয়কখনৰ সন্দৰ্ভত সংঘটিত হোৱা ঘটনাক্ৰম আৰু বিৰোধীৰ স্থিতি সবিস্তাৰে ব্যক্ত কৰে। অনুষ্ঠিত কৰা হৈছে আৰু সংবাদমেলখনৰ বিষয় হৈছে আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে যে মহিলা নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক আছিলে তাৰ বাবে আজি আমাৰ মহিলা এটা সংবাদমেল ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি তথা আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধা ৰঞ্জিত দত্ত ডাঙৰীয়া লগতে উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ এবাৰ তেজপুৰ সমষ্টি আৰু বৰচলা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ PPL গণশক্তিকে আদি কৰি যিবিলাক আমাৰ সহযোগী দল সকলোৱে এই মহিলা যিটো আক্ৰোশ ৰেলীত সহযোগ কৰিব আৰু ঠিক তেনেকৈ আমাৰ তেজপুৰতো আমি মণ্ডল পৰ্যায়লৈকে এই ধৰণৰ আন্দোলন এটা কৰি লৈ যোৱাৰ আমি প্ৰয়াস ৰাখিছোঁ। অকল এইটো বিজেপি নহয়, বিভিন্ন ধৰণৰ নাৰী সংস্থা আছে, বিভিন্ন ধৰণৰ মহিলা সংগঠন আছে, মহিলা সমিতি আছে। তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে তেওঁলোকেও যাতে ওলাই আহক, সেইটোৱে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ মহিলাসকলক আমি আহ্বান জনাইছোঁ যে এই বিলখনৰ সপক্ষে এটা জনজাগৰণৰ সৃষ্টি হ'ব। আৰু এইখিনিতে আপোনালোকক এইটো কৈ থলোঁ যে আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইটোও স্পষ্ট কৰি দিছে যে 29-ৰ আগে আগে আমাৰ মহিলা যিখন আৰক্ষণ বিল, এই বিলখন আমি সংসদৰ মজিয়াত আমি উত্থাপন কৰি এই বিলখন পাছ কৰাৰ ব্যৱস্থা আমাৰ আগন্তুক দিনত ইয়াৰ পদক্ষেপ লোৱা আছে। গতিকে সাংবাদিক বন্ধুসকল, আজি সংবাদ মাধ্যমৰ ওচৰত আমি এইখিনি কথা আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। আপোনালোকৰ যোগেদি যাতে গোটেই কথাবিলাক ৰাইজৰ মাজলৈ যায়।